पिछले 4 महीनों से एक पानी आपूर्ति योजना बंद है। केंद्र और राज्य सरकार द्वारा करोड़ों रुपए खर्च करके लागू की गई कुछ पानी आपूर्ति योजनाएं हाल ही में धुएं में बदल गई हैं। शोणितपुर जिले के रंगापारा में एक के बाद एक जल जीवन योजना बंद होने के कारण स्थानीय लोगों को स्वच्छ पेयजल से वंचित होना पड़ रहा है। रंगापारा के टेंगाबिल गांव में सरकार के जन स्वास्थ्य तकनीकी विभाग द्वारा लागू की गई जल जीवन योजना वर्तमान में बंद है। रंगापारा के विद्युत उपकेंद्र कार्यालय ने योजना के साथ विद्युत सेवा काट दी है, जिसके बाद पानी आपूर्ति योजना ठप हो गई है। जन स्वास्थ्य तकनीकी विभाग के तेजपुर 1 नंबर उपखंड कार्यालय के तहत टेंगाबिल जल जीवन मिशन योजना लागू की गई थी, ताकि बड़े क्षेत्र के लोगों को एक बूंद स्वच्छ पेयजल मिल सके। लेकिन अफसोस की बात है कि विभागीय अधिकारियों द्वारा बिजली विभाग को शुल्क नहीं देने के कारण वर्तमान में पानी आपूर्ति योजना बंद होने का आरोप लगाया गया है। टेंगाबिल जल जीवन मिशन योजना के नाम पर 39,556 रुपये बिजली शुल्क भेजा गया था बिजली विभाग द्वारा। হয় টেঙাবিল গাঁৱৰ জলমিত্ৰ হয়। মই যোৱা বছৰ বহাগৰ পৰাই মানে কিবা হৈছে, তাৰপিছত চলাই আছিলোঁ। চলাওঁতে এইবাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত মই ট্ৰেইনিং দিবলৈ গৈছিলোঁ। ট্ৰেইনিং দিয়া যোৱাতে মানে অফিচৰ পৰা মানুহ আহিলে বোলে, মইতো ঘৰত নাছিলোঁ, মই ট্ৰেইনিঙত আছিলোঁ। অফিচৰ পৰা কাৰেণ্টৰ মানুহ আহি কাৰেণ্ট বিল ওলাই আহি কাৰেণ্ট কাটি দিলে। তাৰপিছত কাৰেণ্ট কাটাৰ পিছত নাই ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে মানে পানীও দিব পৰা নাই, একো দিব পৰা নাই, কাৰেণ্ট কাটি দিছে। তাৰপিছত আহি পেলাই মিটাৰ বক্সো সলনি কৰিলে, কিন্তু আজিলৈকে মিটাৰ বক্স সলনি কৰাৰ পিছতো আজিলৈকে কোনো একো ব্যৱস্থা লোৱা নাই। আৰু ঠিকাদাৰৰ হাতত ছাৰ আমাক যেনেকৈ জনাইছে তেনেকৈ ঠিকাদাৰৰ হাতত 1 বছৰলৈকে গেৰেণ্টি থাকে। মানে যিকোনো বিয়া হয়, ক'ৰবাত কিবা হ'লে লিক হ'ব কি হ'ব এইবিলাক ইহঁতৰ ঠিকাদাৰৰ হাতত থাকে। কিন্তু ঠিকাদাৰকো ফোন কৰি আছোঁ, ইহঁতেও কোনো গুৰুত্ব দিয়া নাই। আৰু ৰাইজৰ মানুহটো মোক কমপ্লেইন কৰি আছে, তই কিয় পানী দিয়া নাই। মই কৈ আছোঁ কাৰেণ্ট দিয়া নাই, কাৰেণ্ট কাটি দিছে। মই এতিয়া বিদ্যুৎ বিল দিয়া নাই, বিদ্যুৎ বিল কিমান হৈ আছে এইটোতো মই জানিব পৰা নাই বাৰু। দিয়া মানুহে দিয়া নাই, তো মই এতিয়া কাৰেণ্ট কাটা মানুহ কাটি দিছে, লাইনমেন আহি কাটি দিছে কাৰেণ্ট। এতিয়া মই সেইটোৰ কাৰণে মই পানী দিব পৰা নাই। আৰু ৰাইজে আহিছে কমপ্লেইন কৰি আছে। আৰু ৰাস্তা যিমান লিক হৈ আছে, গোটেই ৰাস্তা ঘাটে বোকা হৈ লিক হৈ আছে, সেইবিলাকো কৈ থাকোঁ। SO ছাৰক ফোন কৰিছোঁ, SO ছাৰক ফোন ৰিচিভ নকৰে। মোক ফোন কৰা মোৰ 2-3 বাৰ হ'ল। প্ৰথমবাৰত ৰিচিভ কৰি আছিলে, একদিনে সুধিলে যে বিজুলী বিল দিলে নেকি, বিজুলী এৰিলে নেকি বুলি সুধিলে। তাৰপিছৰ পৰা আৰু যেতিয়া মই দুবাৰ ৰিপিট কল কৰি আছোঁ, ফোন ৰিচিভ নকৰে। তাৰপিছত এতিয়ালৈকে একো অহাই নাই, কোনো খা খবৰ একো কাৰো খা খবৰে নাই।